নলবাৰী বাহজানিৰ ঘটনাৰ পিছত দিলীপ শইকীয়াৰ নৰম স্থিতি অস্তিত্ব বৰ্তাই ৰখাৰ বাবেই নেগুৰ পেলোৱা নাই বুলি সামাজিক মাধ্যমত সমালোচনা কৰা সকলক প্ৰত্যুত্তৰ দিলীপ শইকীয়াৰ মুখ্যমন্ত্ৰী আৰু জয়ন্ত মল্ল বৰুৱাৰ সৈতেও হেনো কোনো ধৰণৰ মনোমালিন্য নাই বুলিও মন্তব্য দিলীপ শইকীয়াৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ নৰম স্থিতিক লৈ খৰব হৈছে ভূপেন বৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত দিলীপ শইকীয়াই বেছিদিন ৰাজহাৰ পোন কৰি থাকিব নোৱাৰিব বুলি কটাক্ষ ভূপেন বৰাৰ তথাপি দলীয় অনুশাসনৰ বাবে দিলীপ শইকীয়াই চলোৱা এই চেষ্টাক হলাক ললে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জয়ন্ত মল্ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়া সৰ্বানন্দ সোণোৱাল নাৰায়ণ ডেকা এটা পৰিয়ালৰ প্ৰতিগৰাকী সংবেদনশীল সদস্য দায়িত্বশীল সদস্য ইয়াত আমাৰ কোনো অকমান কিঞ্চিতো আমাৰ মাজত কেতিয়াও বুজাবুজিৰ অভাৱ নহয় বহুতে কৈছে আপোনাক খং কমিল নেকি আপুনি কিবা লেগুৰ পেলাই দিলে নেকি ইত্যাদি কথাবিলাকো বহুত ছ'চিয়েল মিডিয়াত কোনো লেগুৰ পেলোৱাৰ কথা নাই কোনো খং কমাৰ কথা নাই খং কৰিম কিন্তু এটা কথা মই কালি কৈছিলোঁ ৰঙিয়াত যে ৰাজহুৱা স্থানত যিকোনো নেতাই সংযম বৰ্তাই ৰাখিব লাগে কথা কওঁতে সাৱধান হ'ব লাগে যে দিলীপ শইকীয়া ডাঙৰীয়াই ৰাজহাৰ পোন কৰিবলৈ চেষ্টা কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত কিমান দেৰি ৰাজহাৰ পোন কৰি বুকু ফিন্দাই থাকিব পাৰিব সেইটো মোৰ প্ৰথমৰ পৰাই সন্দেহ আছিলে কিন্তু তথাপিতো মই ধন্যবাদ দিম দিলীপ শইকীয়াক যে বিজেপিৰ ভিতৰত যিবিলাক অসমক ভাল পোৱা মানুহ আছে সেই মানুহবিলাকে প্ৰকাশ্যে নোৱাৰিলেও লাহে লাহে হিমন্ত বিশ্ব শৰ্মাৰ যিটো চিণ্ডিকেট ৰাজ লুণ্ঠন ৰাজ তাৰ বিৰুদ্ধে মূৰ তুলিবলৈ সাহস কৰিছে সেইটো আমি নিশ্চয় শলাগিব লাগিব